এইবাৰ 2026 চনৰ আৰম্ভণিতে আমি উজনি অসম ভ্ৰমণলৈ ওলালোঁ আৰু এয়া চাওক আমাক বৰটোপেৰে আদৰণি জনাইছে শিৱসাগৰলৈ 7 জানুৱাৰীৰ দিনাখন। আজি এয়া আমি আহি শিৱসাগৰৰ তলাতল ঘৰ পালোহি। শিৱসাগৰৰ পৰা যোৱাৰ আগতে ভাবিছোঁ এবাৰ তলাতল ঘৰত সোমাই যাওঁ। আগতে আহিছোঁ, তথাপিও প্ৰতিবাৰতে এটা বেলেগ ভাল লগা অনুভৱ হয়। যিহেতু ৰংঘৰত নোসোমালোঁ, কাৰণ ৰংঘৰত কালি যিটো পৰিৱেশ দেখিলোঁ, ৰাতি লাইট চাইট নাই, ৰংঘৰ বুলি কোনো তেনেকুৱা ধৰণৰ বিশেষ একো নাই কাৰণে এক্সকিউজ মি তো গতিকে ৰংঘৰত নোসোমালোঁ। এয়া হ'ল তলাতল ঘৰ। আমি এতিয়া তলাতল ঘৰৰ ভিতৰৰ মন্দিৰ ভাগত উপস্থিত আছোঁ, য'ত এতিয়া কোনো মূৰ্তি নাই, সকলোৱে জানে বাৰু, কিন্তু ক'ৰবাত অকণমান দুৰ্গা দেৱীৰ সাজ দেখা পোৱা যায়। এই ভাগ দুৰ্গা দেৱীৰ এটা সাজ অকণমান দেখা পায়, আৰু সিফালে এইখিনিতো, আৰু বাকী একো নাই, চাৰিওফালে সকলো খালী। ঠায়ে ঠায়ে সেই দুৰ্গাৰ মূৰ্তিৰ সাজ অকণমান আছে। এইটো হ'ল পুৰণা দিনৰ খটখটি তলাতল ঘৰ, মানে সঁচাকৈ তলাতল ঘৰ। কোনফালে ওলাই কোনফালে সোমাই ধৰিবই নোৱাৰি। এইফালে এনেকৈ তললৈ নামি যাব লাগিব দেই। মানে তলাতল ঘৰ বুলি এনেই নকয়, আমি কোনোফালে ওপৰলৈ যাবলৈ ৰাস্তা বিচাৰি পোৱা নাই। ইফালে উঠোঁ, গৈ পেলাই তলত ওলাওঁগৈ, আকৌ ইফালে উঠোঁ, গৈ পেলাই কোনোবা বেলেগ ফালে ওলাওঁগৈ। সাংঘাতিক কাৰিকৰি দেই। এয়া আকৌ আহি এনেকুৱা এটা ঠাই ওলাইছোঁ, এইফালেও পাৰ হ'ব পাৰি। ইফালে বাৰু মই নোৱাৰিম চাগে, মানে চেষ্টা নকৰোঁ। আমি সিফালেদি গৈ আকৌ এটা বেলেগ চিৰি বিচাৰিব লাগিব, কোনফালে ওপৰলৈ উঠে বিচাৰিয়ে পোৱা নাই মানে। ভেৰি ইণ্টাৰেষ্টিং। এইটো আকৌ ক'ৰ? এইটো ৰুম। এইফালে এটা সুৰংগৰ নিচিনা কৰি থৈছে। এতিয়া আমি ওপৰলৈ যাবলৈ আকৌ এই চিৰিটোৱেদি উঠি যাব লাগিব। তুমি গৈ থাকা। আকৌ আমি য'ৰ পৰা গৈছিলোঁ ত'ত উঠিলোহি। উঠি পেলাই এতিয়া আমি
এইটো চাগে ৰজা ৰাণীৰ কাৰোবাৰ শুৱনি কোঠা আছিলে। এইফালে এইটো এইফালে আছে তাতে আমি একেফালে এনেকুৱা খটখটি এটা দেখিলোঁ, নামি আহিলোঁ, কিন্তু সেইটো ওপৰলৈ যোৱা নাছিলে। কাষতে আৰু এটা আছে, এইটো আকৌ ওপৰলৈ যোৱা। এইটোকে বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ, একেটা বুলিয়ে ভাৱ হয়। এবাৰহে আহি আমি ওপৰ পালোঁ। কোনোমতে ওপৰ পালোহি। ইয়াৰ পৰা তলত যাবলৈ হ'লে আকৌ সেইফালেদি যাব লাগিব। এইফালে একদম ওপৰলৈ যোৱাৰ এইটো হেৰিটো বন্ধ কৰি দিলে। আগৰ পৰা আহোঁতে আমি একদম ওপৰলৈ গৈছিলোঁ, এতিয়া ইয়াত তলা মৰা আছে। চাগে কেনেবাকৈ পৰিব পাৰে, সেইটো কাৰণে এয়া ওপৰৰ ষ্ট্ৰাকচাৰ এইটো আমি যোৱা মন্দিৰটো। এয়া আছিলে ৰাজ পৰিয়ালৰ সদস্যসকলৰ গা ধোৱা ঘৰ। সেইখন কিন্তু দুৱাৰ নহয় দেই, বতাহ অহা যোৱা কৰা এটা ফাঁকহে। আমাৰ এপাক তলাতল ঘৰ ভ্ৰমণ হৈ গ'ল। ভিতৰখন সঁচাকৈ তলাতল, একোৱেই ধৰিব নোৱাৰি কোনফালৰ পৰা গৈ কোনফালে ওলাই। বিচাৰি বিচাৰি ইফালে সোমাই সিফালে ওলাই কোনোমতে আহিছোঁ। আজি ভীষণ ৰ'দ, এতিয়া আৰু ওলাই যামগৈ আমি। কিন্তু বৰ ধুনীয়া খিনি হিষ্ট্ৰিকেল বস্তুখিনি, পুৰণাখিনি তেনেকৈ ৰাখিলে ভাল হয়। পৰিৱেশটোও বৰ ধুনীয়া, ভাল লাগিলে ইয়ালৈ আহি। তাৰপিছতে আমি জয়সাগৰৰ কৰবী বৰুণৰ ঘৰলৈ গ'লোঁ, আৰু তাতেই এই ফাকুৱা দৌলটো দেখা পালোঁ তেওঁলোকৰ ঘৰৰ কাষতে। তেওঁলোকৰ ঘৰৰ আতিথ্যত আমি আপ্লুত হ'লোঁ। বিৰাটেই ভাল লাগিলে ২৬ চনৰ নতুন বছৰৰ আৰম্ভণিটো। ধন্যবাদ।